এয়া ভেন্দি ভাজি পিঁয়াজ দি আৰু শুকান মাছ দি এই ঘৰত শুকোৱা শুকান মাছ গুৱাহাটীৰ পৰা আনিছিলোঁ। এয়া পনীৰ দিছোঁ দালিত, ডাল ফ্ৰাই বনাইছোঁ, চচপেনত বনাইছোঁ। মচুৰ দালি নহ'লে একদম বৰ বেয়াকৈ গুড়ি হৈ যায়। চচপেনত ভাজি পেলাই পটককৈ হৈ গ'ল, এটা চিটিতকৈও কম লাগে। এয়া মই বনোৱা জলকীয়াৰ আচাৰ, শুকানকৈ কেঁচা ৰঙা জলকীয়া আৰু পিঁয়াজ লৈছোঁ। ভাতকেইটা খাওঁ আৰু ৰাতিপুৱা ৰুটি খাইছিলোঁ। দিন দীঘল যে, ঠাণ্ডা দিনততো এবাৰ খালেই হৈ যায়, কিন্তু গৰমত খাবলগীয়া হয় আৰু। এই বিহ জলকীয়া মানে ভোট জলকীয়াৰ আচাৰৰ তেল অকণো লৈছোঁ, বিৰাট জ্বলা। ভোট জলকীয়া আধা কেজি আনি পেলাই তেলত ভিজাই ৰাখিছিলোঁ। এই তেলটো অকণ বিৰাট অকণমান ল'লে হয়। এয়া দালিত পনীৰ দিলে মই বিৰাট ভাল পাওঁ। ইমান ভাল লাগিছে। এই দালিটো এনেকৈ ফাটি ফাটি থাকিলেই ভাল, বহুত বেছি হ'লে নেক্সট টাইমত গৰম কৰিলে একেবাৰে অৱস্থা নাইকিয়া হৈ যায়। ভেন্দি চাওঁচোন, ভেন্দিটো এনেই ভাজিছিলোঁ, তাৰপিছত বোলো শুকান মাছ বেলেগকৈ ভজাতকৈ ইয়াতে দি দিওঁ। শুকান মাছ, এয়া শুকান মাছ, এয়া দেখা পাইছেনে? এয়া বৰ ভাল লাগে। ভেন্দিৰ লগত বিৰাটেই ভাল লাগিছে, পচন্দ ভাল লাগিছে। অকণমান ধনিয়া মই ঘৰতে ভাজি পেলাই গুড়া কৰা ধনিয়া গুড়ি দিছোঁ। এইটো বৰ ধুনীয়া হৈছে। মই দুই টাইপৰে বনাইছোঁ বাৰু। সৰিয়হ আৰু ধনিয়া গুড়ি কৰি লৈছোঁ, জিৰা ধনিয়া শুকানকৈ ভাজি। তেল নষ্ট কৰা নাই আৰু তেলৰ দাম বহুত, শুকানকৈ ভাল লাগে। মানে অলপ তেলত ভাজিছোঁ, একেবাৰে তেল নিদিলে কেনেকৈ আচাৰ হ'ব। ভেন্দিবোৰ ইমান টেষ্ট লাগিছে। এই পেট্ৰল ডিজেলৰ দাম বঢ়া দেখি ক'ৰবাত 30 টকা দিয়ে আনো বাৰু। 40 টকা এপোৱা, 10 টকা দি আনিছোঁ। আমি 30 টকা কেজিয়ে ভেন্দি আনিছিলোঁ, ভেন্দি 20 টকা কেজিয়ে হ'ল হয়। ওচৰ পাজৰৰ পৰা হ'লচেলবিলাকত বাৰু এতিয়া কমিব আৰু, যুদ্ধ ঠিক হ'ল নহয়, এতিয়া কম হ'ব আৰু ছিজনৰ চব্জি সস্তাত দিবই লাগিব, নহ'লে বেয়া হৈ যাব নহয়। ইমান বেছিও দাম ধৰি ৰাখিব নোৱাৰে গৰমৰ দিনত। অলপ দেৰিকৈ গ'লে অলপ সস্তা হৈ যায় বাৰু। বিৰাট সোৱাদ হৈছে দেই। ভেন্দিৰ লগত শুকান মাছ, ড্ৰাই ফ্ৰাই, পিঁয়াজ সৰিয়হ এটা দি দিছিলোঁ, পনীৰখিনি একদম টেষ্ট। তো মই খাই থাকোঁ আৰু তেতিয়াহ'লে এটা হাতে মোবাইল ধৰি খাই আছোঁ।